হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোৰে চাগে খবৰ খাতি ভালেই। তেনেকৈতো একো আপডেট অহাও নাই। যিখন ওলাইছিলে সেইখনো ফেকেই হ'ল। তথাপিতো বিহুৰ আগে আগে কাট অফ লিষ্ট মৰাৰ পৰা সম্ভাৱনা আছে আমাৰ যিটো ফিজিকেল কাট অফ। আৰু এটা কথা তোমালোকে মন কৰিবা, আমাৰ হয়তো ডিষ্ট্ৰিক্ট ৱাইজ স্পটটো এতিয়ালৈকে দিয়া নাই। তোমালোকেতো জানাই, তাতোতো অকল অল পষ্ট লিখা আছে, অকল আছামৰ কাৰণে ভাগ কৰিতো দিয়া নাই এতিয়ালৈকে। কিন্তু মই ভাবোঁ মানে আমাৰ যিটো হেৰি হয়, এইবাৰ ফিজিকেল কাট অফ ওলাব জানুৱাৰী মাহততো চিয়'ৰ ওলাবই, সেইটো তোমালোকে চিয়'ৰ থাকা। কিন্তু তাৰ লগতে আমাৰ হয়তো ডিষ্ট্ৰিক্ট ৱাইজ যিখিনি পদ ভাগ কৰি দিয়া হ'ব, তাতে সম্ভৱ সেইখন লিষ্ট ওলাই যাবলৈ আছে। কাৰণ বেলেগ আৰু সময় নাহিব তেনেকৈ মানে এক্সট্ৰাকৈ আকৌ ওলাবলৈ। ওলালে ভালেই। আৰু নেক্সট আজিৰ ভিডিঅ'টো হৈছে তেনেকুৱাই, ডিষ্ট্ৰিক্ট ৱাইজ পদলৈ আছে। মই আগৰ ভিডিঅ'ত তাক এখনমান ডিষ্ট্ৰিক্টৰ মই অনুমানিক কিমান হ'ব লাগে মই দিয়া আছে। অনলি এ বি কথা কৈছোঁ, অকল এ বি পষ্টখিনিহে মই ভাগ কৰি দিছোঁ। ইউ বিখিনি মই পাছত যদি সময় পাওঁ ভাগ কৰি দিম। এতিয়া বৰ্তমান এ বিয়ে কৰি দিছোঁ। আজি মই কেইখনমান ডিষ্ট্ৰিক্ট উলিয়াই আহিছোঁ, উলিয়াই পিনে তোমালোকক জনাই দিছোঁ। এইখন ডিষ্ট্ৰিক্টৰ অনুমানিক ইমানটো সম্ভৱ পদ থাকিব পাৰে। থাকিব বুলিয়ে কোৱা নাই বা নাথাকে বুলিয়ে কোৱা নাই, থাকিব পাৰে কৈছোঁ অনুমানিক। হয়তো তুমিও ক'ব পাৰিবা এইটো অনুমানিক, ময়ো ক'ব পাৰিম। সেইটো কাৰণে মই আজি তোমালোকৰ কাৰণে এইটো ভিডিঅ' আগবঢ়াই দিছোঁ, এই মানে ডিষ্ট্ৰিক্ট ৱাইজ পদৰ কেইখনমান ডিষ্ট্ৰিক্টৰ কাৰণে। ঠিক আছে, প্ৰথমতে ধেমাজি ডিষ্ট্ৰিক্টৰ মই ক'বলৈ যাওঁ। আমাৰ পদ থাকিব এ বি। তাত 40ৰ পৰা 50ৰ ভিতৰত থাকিব, মানে 45, 46 তেনেকুৱা থাকিব পাৰে। আৰু নেক্সট তোমালোকৰ ধুবুৰীত অলপমান এ বিত অলপ বেছি থাকে, 95, 100, 105 তেনেকৈ থাকিব। তাৰপিছত ডিব্ৰুগড় 90, 95 মানে 100ৰ ভিতৰত থাকিব, 100ৰ ওপৰত নাযায়। আৰু ডিমা হাছাওত চবতকৈ কম থাকে। ডিমা হাছাওত কেলৈ কম, তাত কম্পিটিশ্যনো কম, তাত ভেকেঞ্চিও কম, কেণ্ডিডেটো কম। সেইটো কাৰণে তাত 10, 15টা, 20টা সেইটো ভিতৰত থাকিব, তাত ক'তো ইফাল সিফাল নহয়। গোৱালপাৰা 70 পৰা 80 ভিতৰত থাকিব। তাৰপিছত গোলাঘাটৰ পৰা একেই 70 পৰা 80 ভিতৰত থাকিব। তাৰপিছত হাইলাকান্দি 40ৰ পৰা 50 ভিতৰত থাকিব। যোৰহাটত 60 পৰা 70 ভিতৰত থাকিব। তাৰপিছত কামৰূপত অলপ কেলৈ বেছি হয়, তাত সেই এৰিয়াটো ডাঙৰ হয়। তাত কাট অফটো অলপ কম যায় কামৰূপত, কিন্তু এৰিয়াটো ডাঙৰ আছে, সেইটো কাৰণে তাত অলপ পষ্টটো বেছি দিছে। 100 পৰা 110ৰ ভিতৰত থাকিব পাৰে। তাৰপিছত নেক্সট আহি গ'ল ৱেষ্ট কাৰ্বি আংলঙৰ। ৱেষ্ট কাৰ্বি আংলঙৰ পষ্ট কম, একেই 10ৰ পৰা 20ৰ ভিতৰত, 16, 17, 18 তেনেকৈ থাকিব পাৰে। তাৰপিছত থাকিব বজালিও একেই, বজালিও কম। কাৰণ কেলৈ, বজালিখন আগতে বৰপেটাৰ লগতে আছিলে, বৰপেটা পৰা এক্সট্ৰা কৰি দিয়া হ'ল, সেইটো কাৰণে তাত অলপ পষ্টটো কম। কাৰণ কেণ্ডিডেটো ভাগ হৈ গ'ল, বজালিত হয়তো কেণ্ডিডেট কম, সেইটো কাৰণে। কিন্তু কাট অফটো তাত বেছি যায়, আৰু তাত পষ্ট কম আছে। কিন্তু 15ৰ পৰা 20ৰ ভিতৰত থাকিব পাৰে। বিশ্বনাথত থাকিব পাৰে 50ৰ ভিতৰত, 60 ভিতৰত থাকিব পাৰে, 55, 56 তেনেকৈ কিবা থাকিব পাৰে। আৰু হোজাইত থাকিব পাৰে 60, 70টা। কিন্তু হোজাই কাট অফটো কম যায়, পষ্ট বেছি কিন্তু কাট অফটো কম যায় তাত অলপ হয়তো কম্পিটিশ্যনটো অলপ কম আছে। আৰু তামোলপুৰত থাকিব পাৰে 20ৰ পৰা 30ৰ ভিতৰত। এইখিনি মানে তোমালোক অনুমানিক মই ভেকেঞ্চি দি দিছোঁ, যিখিনি থাকিব পাৰে। হয়তো যেতিয়া তোমালোকৰ অফিচিয়েল ন'টিচ পাই যাবা, তেতিয়াতো নিশ্চয় তোমালোকে গম পাবাই গোটেইখিনি অফিচিয়েলি। কিন্তু মানে এতিয়া চবৰে এটা জানিবলৈ মন যায়, কিমান আইডিয়া কৰক। মানে কমেণ্টত মোক প্ৰায় সোধে যে আমাৰ ডিষ্ট্ৰিক্টত কিমানটা পদ আছে বা থাকিব পাৰে, অনুমানিক কওক। মই সেইটো কাৰণে কমেণ্টৰ মই যিখিনি ৰিপ্লাই সেইখিনিয়ে মই কৈ দিছোঁ যে এইকেইখন ডিষ্ট্ৰিক্টৰ যদি কোনোবা চাই আছা, তোমালোকে লাইক এটা কৰি দিবা। আৰু বাকীখিনিও যদি চাই আছা লাইক এটা কৰি দিবা, কাৰণ আৰু আগতো ভিডিঅ' দিয়া আছে কেইখনমান ডিষ্ট্ৰিক্টৰ, আৰু হয়তো 2খনমান ডিষ্ট্ৰিক্টৰ মোৰ আছে থাকি গৈছে, সেইখনো মই বনাই আনি দিম। অকণমান দিগদাৰ হয় উলিয়াবলৈ, কাৰণ আকৌ আগৰ সেইখিনি চাব লাগে, ডিটেইলছখিনি গোটেইখিনি চাই মেলিয়ে উলিয়াব লাগে। সেইটো কাৰণে আজি এইখন ডিষ্ট্ৰিক্টৰ মই উলিয়াই দিলোঁ। এনেও গম পাবাই যেতিয়া অফিচিয়েলি ওলাব। ঠিক আছে, এইটো অনুমানিক তোমালোকে ধৰি থোৱা যে ইমানটো হয়তো হ'ব পাৰে। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা, আৰু শ্বেয়াৰ কৰি দিবা আগলৈ, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ থাকিলে।